ওএসি কংগ্ৰেছে লৈ আহিছে যাতে সামাজিক বাতাবৰণটো অসমত বেয়া কৰিব পাৰে, মিয়া মানুহখিনিক ৱেপনাইজ কৰিব পাৰে। আজি যিটো তেওঁ ভাষণ দি থৈ গ'ল, এই ভাষণ দিয়াৰ পৰা কি হ'ল যে মিয়া মানুহখিনিয়ে লাহে লাহে অসমীয়াৰ বিৰুদ্ধে অস্ত্ৰ তুলি ল'বলৈ ভয় নকৰিব। তেওঁলোকৰ সংখ্যাও বেছি। কালি যিটো ভাষণ বা যোৱা দুটা দিনত যিটো ভাষণ দিলে, সেই ভাষণটোৱে এটাই কি কৰিলে যে মিয়া মানুহখিনিক আমাৰ ভাষাত ৱেপনাইজ কৰি পেলালে, যে কালি ৰাস্তালৈকেও তেওঁলোক ওলাই আহিব ভয় নকৰিব। এতিয়া ইউনিছ তামুলী হওক, অমুক হওক, এইবিলাকক আজিলৈকে কোনেও গৰিহণা দিয়া নাই। কংগ্ৰেছে গৰিহণা দিয়া নাই, আমিতো সদায় গৰিহণা দি আছো। আজিলৈকে তেওঁ যিমান কথা কৈ ফুৰে, কংগ্ৰেছে কেতিয়াবা কৈছে নেকি তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে? আজিওতো কংগ্ৰেছে কোৱা নাই যে ওএছিয়ে সাম্প্ৰদায়িক ভাষণ দি থৈ গ'ল, ওএছিক গ্ৰেপ্তাৰ কৰিব লাগে। কৈছে জানো কৰবাত? কোৱাটো নাই।